নমস্কাৰ, আপোনালোক নিশ্চয় সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ ওচৰত বহু দিনৰ মূৰত এক্সেছ বাৰ্ছৰ এটা ভিডিঅ' লৈ আহিছোঁ। এক্সেছ বাৰ্ছ লোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ ৰিজাল্ট পায় মানুহে তাকে জনাবলৈ। আৰু যিসকলে এক্সেছ বাৰ্ছ লৈছে তেওঁলোকেতো জানেই এক্সেছ বাৰ্ছৰ প্ৰভাৱ কেনেকুৱা। এক্সেছ বাৰ্ছে মানুহৰ জীৱনলৈ কাৰোবাক লগে লগে প্ৰমাণ দিয়ে আৰু কাৰোবাৰ ক্ষেত্ৰত এক্সেছ বাৰ্ছ ছেশ্যন কেইবাটাও ল'ব লগা হয়। গতিকে এইবাৰ নৱৰাত্ৰিত মই ব্ৰতত থাকোঁতে নগাঁৱৰ এগৰাকী ভণ্টীয়ে ফোন কৰিলে যে বাইদেউ মই আপোনাৰ ওচৰত এটা ছেশ্যন ল'ব বিচাৰোঁ। মই যিহেতু ব্ৰতত আছিলোঁ, প্ৰথম অৱস্থাত মই দিব বিচৰা নাছিলোঁ। তাৰপিছত তেওঁ যিহেতু সমস্যাটো ক'লে মই আহিবলৈ দিলোঁ। তেওঁ মোৰ ওচৰলৈ আহিল, মই এটা ছেশ্যন দিলোঁ। মোৰ ওচৰৰ পৰা তেওঁ ছেশ্যন লৈ আধা ঘণ্টামান হৈছেহে তেওঁ মানুহ ঘৰলৈ গ'ল আৰু তেওঁ যিটো বস্তুৰ হেৰাই আছিল সেই বস্তুটো সেই মানুহ ঘৰতেই পালে। পাই তেওঁ লগে লগে ফোন কৰিলে যে বাইদেউ বস্তুটো মই এই মানুহ ঘৰতে পালোঁ। কৈছে আপোনাৰ আশীৰ্বাদত পালোঁ তেনেকৈ। মই কৈছে মোৰ আশীৰ্বাদ নহয়, এয়া হৈছে তোমাৰ ইউনিভাৰ্ছৰ ওপৰত থকা বিশ্বাস। গতিকে তুমি ইউনিভাৰ্ছক এটা গ্ৰেটিটিউড দিয়া, থেংক ইউ বুলি কোৱা। তাৰপিছতে কৈছে অঁ বাইদেউ মই ক'ম দিয়ক। গতিকে চাওকচোন এক্সেছৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে মানুহৰ ওপৰত। আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰাত এক্সেছ বাৰ্ছে সহায় কৰে। লাহে 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 বিভিন্ন ধৰণৰ সমস্যাবোৰ সমাধান হৈ থাকে। এইটো কিয় হয়? এক্সেছৰ ওপৰত থকা বিশ্বাসৰ ওপৰত। আমি যেতিয়া ছেশ্যন লওঁ বা যিসকলে ছেশ্যন লয় তেওঁলোকৰ বিশ্বাস থাকিব লাগিব যে এই বাৰ্ছটো লোৱাৰ পিছত মোৰ কামটো হৈ গ'ল। মানে সকলো ক্ষেত্ৰতে আমি প্ৰেজেণ্টত ভাবিব লাগিব যে মোৰ কামটো হৈ গ'ল বুলি, তেতিয়াহে কাম কৰিব। আৰু বিশ্বাস নোহোৱাকৈ এক্সেছ বাৰ্ছৰ ছেশ্যন লওক বা বিভিন্ন ধৰণৰ কাম কৰক, কেতিয়াও তাৰ প্ৰভাৱটো ভাল নহয়। কাৰণ কথাতেই কয় বিশ্বাসে মিলয় হৰি। গতিকে আপোনালোকেও যদি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে, মোৰ তাতেই হওক বা বেলেগৰ ওচৰতে হওক, আজিকালি অসমৰ গাঁৱে ভূঞে সকলোতেই এক্সেছৰ ফেচিলিটেটৰ আছে আৰু এক্সেছ বাৰ্ছৰ প্ৰেক্টিশ্যনাৰ আছে। আপোনালোকে তেওঁলোকৰ ওচৰত বাৰ্ছো ল'ব পাৰে বা বাৰ্ছ শিকিবও পাৰে। ময়ো এগৰাকী ফেচিলিটেটৰ হিচাপে ময়ো মানুহক এক্সেছ বাৰ্ছৰ ছেশ্যন দিওঁ আৰু মই মানুহক বাৰ্ছো শিকাওঁ। তাৰোপৰি মই এগৰাকী মেনিফেষ্টেটৰো হওঁ। মই মেনিফেষ্টেশ্যন দিওঁ মানুহক, বিভিন্ন ধৰণৰ ৰিমেডি দিওঁ আৰু মই বৰ্তমান নিউমালজিষ্টৰ মাষ্টাৰ্ছ ক্লাছ কৰি আছোঁ ডক্টৰ কীৰ্তি সিং মেমৰ ওচৰত। নৱেম্বৰত মই মাষ্টাৰ্ছ হ'ম। তাৰপিছত নৱেম্বৰৰ পৰা মই নিউমালজিষ্টৰ ক্লাছ দিব পাৰিম। আৰু বৰ্তমানৰো মই নিউমালজিষ্টৰ জৰিয়তে বিভিন্ন ধৰণৰ সমস্যা মানুহক ডেট অফ বাৰ্থ চাই নামৰ যোগেদিও মই বিভিন্ন ধৰণৰ ৰিমেডি দি আছোঁ আৰু সমস্যা সমাধান কৰি আছোঁ। গতিকে আপোনালোকে যদি আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। তলত ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া হৈছে 9954837715। লগতে ইয়াকো কওঁ যে অক্টোবৰৰ 10 তাৰিখে 10-10 পৰ্টেল আহি আছে। 10-10 মানে 10-10 আমি যেতিয়া দুটা প্লাছ কৰোঁ তেতিয়া কি হয়? 20 হয়। এই 20টোৰ কি হয়? আমি সদায় 20টো আমি 0টো এৰি দি পেলাই আমি 2টো ধৰিব লাগে। 2টো হৈছে কাৰ ৰিপ্ৰেজেণ্ট কৰে? চন্দ্ৰক কৰে। গতিকে চন্দ্ৰ যদি ভালে থাকে সকলোৱে জীৱনটোৰ কি হয়? ভাল হৈ পৰে। কাৰণ চন্দ্ৰক কোৱা হয় ৰাণী বুলি কয় আৰু 1ক কোৱা হয় ৰজা মানে সূৰ্য, আৰু চন্দ্ৰ হৈছে ৰাণী। গতিকে এই ৰজা আৰু ৰাণী দুয়োটা যেতিয়া সুখী হৈ থাকিব তেতিয়া আমাৰ কি হ'ব? সকলোৰে ওপৰত ভাল প্ৰভাৱ এটা পৰিব। গতিকে আপোনালোকে কি কৰিব পাৰে? 10 তাৰিখে অক্টোবৰৰ 10 তাৰিখে পুৱা 10:10 বা ৰাতি 10:10 এখন বগা কাগজত কি কৰিব পাৰিব? আপোনালোকে 10টা উইচ লিখিব যে মোৰ অমুকটো কাম হৈ গ'ল। যিটো ভাবিছে আপুনি
সেই প্ৰত্যেকটোকে ভাবিব হৈ গ'ল বুলি। তাৰপিছত কি কৰিব, আপুনি কাগজখিলা গোঁসাই ঘৰত থ'ব পাৰে, নহ'লে বা কাগজখিলা ৰাতিয়ে আপুনি ইউনিভাৰ্চক এটা থেংকছ দি পেলাই কাগজখন জ্বলাই আকাশলৈ ছাইখিনি উৰাই দিব। তাৰপিছত আপুনি ভাবি ল'লেই হ'ল মনতে যে মোৰ উইচটো ফুলফিল হ'ল। এনেকৈ কৰি চাবচোন, নিশ্চয় আপোনালোকৰ উইচবোৰ ফুলফিল হ'ব। মই নিজেও কৰোঁ, বৰ্তমানলৈ মই বহুতো ভাল ফলাফল পাইছোঁ। আৰু মোৰ ওচৰতো যিমানসকল ক্লায়েণ্ট আহিছে তেওঁলোকেও মোক সোধে যে বাইদেউ মই কি কৰিম, এনেকুৱা আহি আছে। মই তেতিয়া ৰিমেডিবোৰ দিওঁ। আৰু ফুল মুনতো আপোনালোকে তেনেকুৱাকৈ তেজপাতত উইচ লিখি ছাইখিনি আকাশলৈ উৰাই দিব পাৰে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।